তাঁতশালত সপোন ৰচিব পাৰে অসমৰ শিপিনীয়ে স্বয়ং মহাত্মা গান্ধীয়ে স্বীকাৰ কৰি গৈছে অসমীয়া শিপিনীৰ হাতৰ যাদু সেই অসমতে এগৰাকী বিদেশিনী বোৱাৰীয়েও সপোন ৰচিছে তাঁতশাল যঁতৰৰ মাজত এয়া আন্না লুইজ মেইনেল বোকাখাটৰ গড়মূৰ গাঁৱত যঁতৰত সূতা কাটি তাঁতশালত কাপোৰ বৈ আন্নাই এটা সপোনক আগুৱাই লৈ গৈ আছে আন্না বোকাখাটৰ বোৱাৰী ভাৰতীয় নৌসেনাৰ পূৰ্বৰ সৈনিক তথা এজন আন্তঃৰাষ্ট্ৰীয় প্ৰফেচনেল ডুবাৰু বোকাখাটৰ গড়মূৰৰ চম্পক ডেকাৰ সহধৰ্মিনী আন্না নিজেও এগৰাকী উচ্চ শিক্ষিত হস্ততাঁত বস্ত্ৰশিল্পৰ আৰ্হি প্ৰস্তুত কৰোতা বিবাহসূত্ৰে অসমলৈ আহি আন্নাই দেখা পালে অসমৰ তাঁতশাল এৰী শিল্প মুগা শিল্পৰ সম্ভাৱনীয়তা মোৰ ইউনিভাৰ্চিটি BA টেক্সটাইল ডিজাইন আছিলে তো এইটো 2001 গ্ৰেজুৱেট তো 20 বছৰ হয় এতিয়া কি টেক্সটাইল ডিজাইন কৰি আছো আগতে মই ইণ্ডাষ্ট্ৰিয়েল হাল কাম কৰি আছিলোঁ এতিয়া তাঁতশাল হাত হাল ভাল লাগিছে ভাল লাগে ফুল তুলিব জানো নাই বস্ত্ৰশিল্পত PhDৰ গৱেষণাৰ বাবে মেঘালয়লৈ অহাৰ পিছতে আন্নাৰ মন ঢাল খালে অসমৰ হাতাম পুৰুষীয়া তাঁত শিল্পলৈ 2014 I came to Meghalaya for my PhD. So I did my PhD in textiles of the Riboy district in Meghalaya. So I was living here for, must have been 2015, 16, 17. And then it was 2018 that we shifted to Assam. বস্ত্ৰশিল্পৰ এগৰাকী গৱেষক ছাত্ৰী আন্না লুইজ মেইনেলে ভালদৰে অনুভৱ কৰিলে অসম তথা উত্তৰ পূবত তাঁত শিল্পৰ উজ্জ্বল ভৱিষ্যতৰ সম্ভাৱনা আন্নাৰ মতে দুৱাৰদলিতে সকলো আছে লাগে মাথো পৰিকল্পিত প্ৰচেষ্টা I think there are so many raw materials here in the Northeast literally on the doorstep so if it's coming from me I'll suggest to continue the tradition of eri silk cultivation, rearing and spinning, dyeing, weaving. Indian Navy প্ৰাক্তন সৈনিক চম্পক ডেকাই আন্তঃৰাষ্ট্ৰীয় ডুবাৰু হিচাপে দেখে কামত ব্যস্ত থাকোতে ফ্ৰান্সত এদিন চিনাকি হৈছিল আন্নাৰ হৈতে মই 97ত ইণ্ডিয়ান নেভি জইন কৰিছিলোঁ নেভিৰ পৰা ৰিটায়াৰ হোৱাৰ পাছত মই ডুবাৰু হিচাপে কাম কৰিছিলোঁ আৰু পৃথিৱীৰ বেলেগ জাগাত যিবিলাক তেলখাদ আছে সেইবিলাকৰ বনাবৰ কাৰণে বা মেৰামতি কৰিবৰ কাৰণে মই পৃথিৱীৰ বেলেগ জাগালৈ গৈ আছিলোঁ কামৰ কাৰণে সেই তেনেকৈ মই 2012 চনত ফ্ৰান্সত গৈছিলোঁ ফ্ৰান্সত ট্ৰেইনিং কৰি থকা সময়তে নিজৰ বন্ধু বান্ধৱৰ মাজৰে চিনাকি ওলোৱাত মই তেওঁ স্পেইনত কাম কৰি থকাত তেওঁ য'ত কাম কৰি আছিল তাতে তেওঁক চাবৰ কাৰণে জাগাটুকুৰো চাবৰ কাৰণে গৈছিলোঁ আৰু তেওঁকো লগ পাবলৈ গৈছিলোঁ তেনেকৈ 2012 চনত আমাৰ প্ৰথমবাৰ লগ পোৱা হৈছিল পশ্চিমৰ গ্ল্যামাৰ্ছ জীৱনক আওকাণ কৰি পত্নী আন্নাৰ ইচ্ছা অনুসৰি দুয়ো থিতাপি লয় বোকাখাটৰ আপোন গাঁৱত এওঁৰ তাঁতশালৰ প্ৰতি যিটো ইচ্ছা সেইটো ক্লিয়াৰ যে এইটোৰ প্ৰতি তেওঁৰ বিৰাট এটা ডাঙৰ আকৰ্ষণ আৰু সেইটো কাৰণেই তেওঁ গোটেই জীৱনটো ইয়াতে লগাই দিয়াৰ নিচিনা হৈছে যোৱা 5 বছৰে আন্না আৰু চম্পক ডেকাই মিলি তাঁত শিল্পৰে অঞ্চলটোত সংস্থাপনৰ এক পৰিৱেশ গঢ়িবলৈও সক্ষম হৈছে 6 গৰাকীমান মহিলা আমাৰ লগত আছে আৰু 6 গৰাকীমান মানুহ আমাৰ লগত কাম কৰি আছে প্ৰয়োজন সাপেক্ষে গাঁৱৰ আমাৰ কাষতে যিখন মিচিং গাঁও আছে সেই গাঁওখনৰ বহুতখিনি মানুহ আমাৰ লগত জড়িত হয় আন্না লুইজ মেইনেল আৰু চম্পক ডেকাৰ এই প্ৰচেষ্টা সফল হওক বোকাখাটৰ পৰা ধৰ্মেশ্বৰ হাজৰিকাৰ ৰিপৰ্ট DY 365